অসমীয়া সংস্কৃতি আৰু লোককথাত জেঠী শুভ নে অশুভ তথা এই বিষয়ে বিভিন্ন ধৰণৰ ধাৰণা আছে। অৰ্থাৎ আমাৰ প্ৰায় সকলো লোকৰ ঘৰতেই জেঠী সৰহখিনি সময়ত থাকেই আৰু এই জেঠীয়ে আমাৰ ঘৰখনৰ কাৰণে শুভ নে অশুভ হ'ব সেই লৈ বহুতেই বহু কথা জানিব খোজে আৰু এই ভিডিঅ'টো হৈছে এটা বিশেষ কমেণ্টৰ ওপৰত। জেঠী কিছুমানৰ মতে জেঠী ঘৰত থকাটো শুভ লক্ষণ, আনহাতে আন কিছুমানে আকৌ ইয়াক অশুভ বুলি ভাবে। সাধাৰণতে জেঠী ঘৰত থকাটো একো আচৰিত কথা নহয়, কিন্তু ইয়াৰ সংখ্যা বৃদ্ধি হ'লে নাইবা কোনো বিশেষ স্থানতহে অকল যদি জেঠী দেখা পায় তেনেহ'লে ইয়াৰ ফল কিন্তু বেলেগ বেলেগ হ'ব পাৰে। কিছুমান লোকৰ মতে দেৱালত জেঠী বগাই ফুৰাটো শুভ লক্ষণ, যাৰ ফলস্বৰূপে ঘৰলৈ ধন সম্পত্তি আহে বুলিও বিশ্বাস কৰে। আনহাতে কিছুমানৰ মতে আকৌ জেঠী যদিহে কেনেবাকৈ শৰীৰত পৰে তেনেহ'লে অশুভ ফল পোৱা যায়, যাৰ ফলস্বৰূপে দুৰ্ভাগ্য নাইবা বিপদ হ'ব পাৰে। জ্যোতিষ আৰু বাস্তুশাস্ত্ৰ অনুসৰি জেঠীৰ উপস্থিতিৰ বিভিন্ন অৰ্থ থাকিব পাৰে। সেয়েহে জেঠী শুভ নে অশুভ সেয়া ব্যক্তি বিশেষৰ বিশ্বাস আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জেঠীৰ বিষয়ে কেইটামান বিশেষ কথা আপোনালোকৰ লগত আলোচনা কৰিম তথা ঘৰ এখনলৈ কেনেকৈ দৰিদ্ৰতা আহে তথা ঘৰৰ কোনবোৰ দুখৰ ফলত ঘৰলৈ দৰিদ্ৰতা আহে সেই সন্দৰ্ভতো কিছু কথা ক'ম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমানো সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। যিকোনো বস্তুৰেই শুভ নাইবা অশুভ বুলি কোৱাৰ আঁৰতো কিন্তু অৰ্থাৎ কিছুমান কাম কৰিব নাপায় নাইবা কিছুমান কাম কৰিব লাগে বুলি কোৱাৰ আঁৰত কিন্তু এটা বিজ্ঞানসন্মত নিয়ম নাইবা এটা যুক্তি লুকাই থাকে। আৰু সেই যুক্তিটো যদিহে আপুনি যুক্তি সহকাৰে চায় তেনেহ'লে যদিহে আপোনাৰ কাৰণে মানিবলগীয়া বুলি আপুনি ভাবে তেনেহ'লে মানিব, আৰু যদিহে আপুনি ভাবে যে এই কথাটোৰ কোনো যুক্তি নাই তেনেহ'লে আপুনি নিশ্চয়কৈ নামানিব। এতিয়া জেঠীও আমাৰ ঘৰত থকাটো অৰ্থাৎ ঘৰ এখনত জেঠী থকাটো শুভ নে অশুভ বুলি ধৰা হয় তাৰ কিছুমান সৰু সৰু যুক্তি আছে। শুভ বুলি কোৱাৰ আঁৰৰ যুক্তি হৈছে যে কিছুমানৰ মতে জেঠী ঘৰত থকাটো ঘৰখনৰ পৰা কীট পতংগৰ পৰা মুক্ত কৰি ৰাখে, গতিকে জেঠী ঘৰত থকাটো শুভ। আন কিছুমানৰ মতে আকৌ ঘৰত জেঠী বগাই ফুৰাটো শুভ লক্ষণ আৰু ই আমাৰ ঘৰলৈ ধন সম্পত্তি আনিব পাৰে তথা কিছুমানৰ মতে জেঠীয়ে ঘৰৰ পৰা বাস্তুদোষ দূৰ কৰিব পাৰে। আনহাতে অশুভ বুলি কোৱাসকলৰ মতে যে যদিহে কেনেবাকৈ শৰীৰত জেঠী পৰে তেনেহ'লে অশুভ ফল পোৱা যায়, যাৰ ফলস্বৰূপে দুৰ্ভাগ্য নাইবা বিপদ হ'ব পাৰে। আন কিছুমানে আকৌ এনেকৈ কয় যে জেঠী যদি হঠাতে বৃদ্ধি হৈ যায় তেনেহ'লে ঘৰখনলৈ অশান্তি নামি আহে, নাইবা জেঠীয়ে যদি হঠাতে গাত পৰি পেলাই জেঠীয়ে কামোৰ মাৰে তেনেহ'লে জেঠীৰ যিহেতু ঔষধ পাবলৈ নাই গতিকে মানুহজন মৃত্যু মুখতো পৰিব পাৰে। গতিকে এয়াই আছিল যুক্তিসংগত কথা। এতিয়া আমি আপোনালোকক জনাম যে জেঠী ঘৰত থকাটো শুভ নে অশুভ সেই সন্দৰ্ভত বাস্তুশাস্ত্ৰই কি কয়। আমাৰ সমাজত জেঠীক লৈ বহুতো পৰম্পৰা আছে তথা জেঠীক লৈ পেলাই বহু বেছি বিশ্বাস আছে। অৰ্থাৎ জেঠী দেখাটো বহুতে শুভ বুলি কয় আৰু বহুতে অশুভ বুলি কয়। জ্যোতিষশাস্ত্ৰ অনুসৰি জেঠী দেখাটো আপোনাৰ কাৰণে শুভ, অৰ্থাৎ জেঠীয়ে বহু সময়ত আপোনালৈ কিবা ভাল বাৰ্তা নাইবা ভাল শুভ সংবাদৰ ইংগিত দিয়ে। ধন অহা নাইবা ধন যোৱাৰ প্ৰতীক হিচাপে জেঠীক মনা যায়। জেঠী দেখিলে কিয় এনে বস্তু অৰ্পণ কৰিব লাগে যে জেঠী দেখিলে এনে এক বস্তু অৰ্পণ কৰিব লাগে যাতে মা লক্ষ্মী সন্তুষ্ট হয়। আমি সদায় ঘৰত জেঠী দেখি থাকোঁ, যিটো একেবাৰে আমাৰ কাৰণে সামান্য কথা, কিন্তু জেঠীক লৈও যে ইমানখিনি কথা সোমাই আছে নাইবা জেঠীক লৈও যে জ্যোতিষশাস্ত্ৰই ইমানখিনি কথা কৈছে সেয়া জানি হয়তো আপুনি খুবেই আচৰিত হ'ব। বন্ধু বান্ধৱীসকল, যদিহে ইমানখিনিলৈকে ভিডিঅ'টি চাই আছে তেনেহ'লে আপোনালোকলৈ এটাই অনুৰোধ যে আজিৰ এই ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। জেঠীৰ গতিবিধিয়ে আমাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে। জেঠীক বিভিন্ন সময়ত দেখা নাইবা জেঠী গাত পৰা ইত্যাদিয়ে আমাক শুভ নাইবা অশুভ বিভিন্ন কথাৰ ইংগিত দিয়ে। পৌৰাণিক শকুন শাস্ত্ৰত এই বিষয়ে উল্লেখ আছে। শাস্ত্ৰৰ মতে জেঠীক পূজনীয় প্ৰাণী হিচাপে মনা হয়। জেঠীক মা লক্ষ্মী দেৱীৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
জেঠী দৰ্শনৰ বিভিন্ন সময়ত কিছুমান কথা লক্ষ্য ৰাখিলে মা লক্ষ্মী দেৱীৰ কৃপা প্ৰাপ্ত কৰিব পৰা যায়। যেনে সন্ধিয়া পূজা অৰ্চনাৰ সময়ত যদিহে আপুনি জেঠী দেখা পাইছে তেনেহ'লে সেয়া আপোনাৰ কাৰণে অত্যন্ত শুভ। সেই সময়ত আমি ভগৱানৰ ওচৰত থকা চাউল, সেন্দুৰ ইত্যাদি আমি জেঠীক অৰ্পণ কৰিব পাৰোঁ। নাইবা মনৰ যি ইচ্ছা আছে তাক মা লক্ষ্মীৰ ওচৰত সমৰ্পিত কৰিব লাগে। তেতিয়া মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি বিশ্বাস কৰা যায়। যদিহে আপুনি পূজা কৰি থকাৰ সময়ত পূজা ঘৰত জেঠী দেখা পাইছে তেনেহ'লে আপুনি জেঠীলৈ গংগাজল অৰ্পণ কৰিব পাৰে। নাইবা বন্তি প্ৰজ্বলন কৰিলে মনৰ বাঞ্ছা পূৰণ হয়। দীপাৱলীৰ দিনটোত যদিহে আপুনি ঘৰ চাফ চিকুণ কৰি থকাৰ সময়ত জেঠী দেখা পাইছে আৰু সেইদিনা মানুহৰ গাত যদিহে জেঠী পৰে, অৰ্থাৎ দীপাৱলীৰ দিনটোত যদিহে কাৰোবাৰ গাত জেঠী পৰে তেনেহ'লে সেয়া সুখ সমৃদ্ধিৰ আগমন হয়। কিন্তু এইখিনিতে এটা কথা মন কৰিবলগীয়া যে চাফ চিকুণ কৰি থকা অৱস্থাত যদিহে আপুনি কেনেবাকৈ মৰা জেঠী দেখা পাইছে নাইবা মৰা জেঠী ওলাইছে নাইবা আপোনাৰ হাতেৰে যদিহে জেঠী মৰে তেতিয়া সেইটো কিন্তু আপোনাৰ কাৰণে অশুভ সংকেত। এনেহ'লে আপুনি অকণমান সময় পলম নকৰাকৈ জেঠীটোৰ সংস্কাৰ কৰি দিব। ধন অহা যোৱাৰ সংকেত হিচাপেও জেঠীক মনা যায়। আহাৰ গ্ৰহণ কৰি থকাৰ সময়ত যদিহে জেঠীৰ মাত আপুনি শুনি পাইছে তেনেহ'লে সেয়া আপোনাৰ কাৰণে অত্যন্ত শুভ সংকেত। আপোনাৰ জীৱনলৈ ধনৰ আগমন হ'ব পাৰে নাইবা আপোনাৰ জীৱনলৈ কিবা নহয় কিবা শুভবাৰ্তা আহিব। কিন্তু যদিহে আহাৰ গ্ৰহণ কৰি থাকোঁতে জেঠী ভৰিত উঠে সেইটো কিন্তু কোনো ধৰণৰ ৰোগৰ আগমন তথা ৰোগৰ সংকেত হ'ব পাৰে। যদিহে কেনেবাকৈ জেঠী মূৰত পৰিছে তেনেহ'লে সেয়া হৈছে আপোনাৰ ধন প্ৰাপ্তিৰ যোগ। এইখিনিতে আপুনি এটা কথা মন কৰিব লাগিব যে জেঠীয়ে যদি পোক পৰুৱা লৈ থাকোঁতে আপুনি দেখা পায় তেনেহ'লে সেয়া কিন্তু ধন আগমনৰ লগতে আপোনাৰ ধন লোকচান হোৱাৰো সম্ভাৱনা থাকে। আপুনি যদিহে জেঠীৰ সমাগম দেখে তেতিয়া আপোনাৰ জীৱনলৈ এনেকুৱা কিবা আহিব যাৰ আপুনি বহুদিনৰ পৰা অপেক্ষাত আছিল। সপোনত মৰা জেঠী দেখিলে জীৱনৰ কষ্ট অহাৰ সংকেত তথা এনে কিছু বিবাদত আপুনি সোমাব যাৰ যিবোৰৰ পৰা আপুনি ওলোৱাটো খুব বেছি অসম্ভৱ হৈ পৰিব। আঁঠুত যদিহে কেনেবাকৈ জেঠী পৰে তেনেহ'লে সেয়া হৈছে শুভ। খোজকাঢ়ি যাওঁতে যদিহে হাত নাইবা মূৰত জেঠী পৰে তেতিয়া মান সন্মান পোৱাৰ আশা থাকে। যদিহে কেনেবাকৈ আপোনাৰ চুলিত জেঠী সোমাই আবদ্ধ হয় তেনেহ'লে সেয়াও আপোনাৰ কাৰণে কোনো বেয়া সময় তথা বেয়া খবৰ অহাৰ সংকেত বুলি কোৱা হয়। মহিলাৰ সোঁ কান্ধত জেঠী পৰিলে অলংকাৰ পোৱাৰ সম্ভাৱনা থাকে বুলি কৈছে। কিন্তু মহিলাৰ বাওঁ কান্ধত যদিহে কেনেবাকৈ জেঠী পৰে তেনেহ'লে সেয়া আয়ুস বঢ়াৰ সংকেত বুলি ধৰা হয়। কামলৈ যাওঁতে যদিহে আপুনি হঠাতে দুটা জেঠীয়ে কাজিয়া কৰি থকা দেখা পাইছে তেনেহ'লে আপুনি যি কামত ওলাইছে সেই কামটোত আপোনাৰ কিন্তু বহুত বেছি কষ্ট হোৱাৰ সম্ভাৱনা থাকিব পাৰে। গতিকে জেঠীৰ সৈতে জড়িত এই সংকেতবিলাক আগতীয়াকৈ আপুনি অনুমান কৰি অত্যন্ত সাৱধানতাৰে আগবাঢ়িলে আপুনি সহজে জীৱনত সফলতাৰ পথত আগবাঢ়ি যাব পাৰিব। কিন্তু সেই বুলিয়েই শুভ সংকেত হ'ল বুলিয়ে আপুনি জেঠী এটা আনি যে নিজৰ গাত পেলাই ল'ব তেনেকুৱাও নহয়। মানুহে সৰ্বসাধাৰণতে জেঠীলৈ ভয় কৰে আৰু জেঠী দেখাৰ লগে লগে ইয়াক খেদি পঠোৱাৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰে। আনহাতে যদিহে জেঠী পৰে নাইবা ঘৰত জেঠীৰ প্ৰৱেশ এটা গুৰুত্বপূৰ্ণ সংকেত দিয়ে। ঘৰত জেঠী দেখাটো একেবাৰেই স্বাভাৱিক, কিন্তু জেঠীৰ পৰা পোৱা সংকেত একেবাৰেই স্বাভাৱিক নহয়। ঘৰত জেঠীৰ আগমন তথা নিৰ্দিষ্ট ঠাইত ইয়াৰ আবিৰ্ভাৱ নাইবা জেঠী পৰিলে বিশেষ সংকেত পোৱা যায়। জ্যোতিষ তথা বাস্তুশাস্ত্ৰ আৰু ভৱিষ্যৎবাণীৰ দ্বাৰা তথা ভৱিষ্যত যিসকলে কথা কয় সেইসকলৰ দ্বাৰা জেঠীৰ পৰা পোৱা সংকেত সন্দৰ্ভত বৰ্ণনা কৰিছে। ঘৰত জেঠী দেখাটো শুভ নে অশুভ বলক জানি লওঁ। ঘৰত যদিহে আপুনি কেনেবাকৈ ক'লা জেঠী দেখা পাইছে, অৰ্থাৎ ঘৰত ক'লা জেঠী দেখা যদি যায় তেনেহ'লে ভাল বুলি গণ্য কৰা একেবাৰে নহয়। অৰ্থাৎ আপুনি চাব পাৰে যে এবিধ জেঠী একেবাৰে ক'লা আৰু আন এবিধ জেঠী অকণমান বগা ধৰণৰ। বিশেষকৈ ঘৰৰ মন্দিৰৰ ওচৰত ক'লা জেঠী দেখাটো এক অশুভ লক্ষণ বুলি ধৰা হয়। এইটো আৰ্থিক লোকচান নাইবা কিবা সমস্যাৰ লক্ষণ বুলি কোৱা হয়। আচলতে জেঠী হৈছে লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয়, কিন্তু ক'লা জেঠী লক্ষ্মী নহয় বুলি গণ্য কৰা হৈছে। সেয়েহে পূজাঘৰৰ ওচৰত ক'লা জেঠী দেখাটো বেয়া বুলি গণ্য কৰা হয়, কিন্তু অন্য ধৰণৰ জেঠী যদিহে আপুনি দেখা পায় তেনেহ'লে সেয়া কিন্তু আপোনাৰ কাৰণে শুভ সংকেত। ঘৰত দুটা জেঠী একেলগে দেখা তথা দুটা জেঠী একেলগে দেখাটো একেবাৰেই স্বাভাৱিক, কিন্তু যদিহে দুটা জেঠীৰ ইটোৰ সিটোৰ লগত কাজিয়া কৰা দেখা পাইছে তেনেহ'লে কিন্তু ইয়াক অশুভ লক্ষণ বুলি গণ্য কৰা হয়। জেঠীৰ যুঁজে ঘৰত ৰোগৰ আগমনৰ লক্ষণ, অৰ্থাৎ পৰিয়ালৰ কোনো এজন সদস্য অসুস্থ হৈ পৰিব বুলি বিশ্বাস কৰা হয়।
পূজাঘৰ নাইবা মন্দিৰত জেঠী দেখা অৰ্থাৎ ঘৰৰ পূজাস্থলীত জেঠী দেখাটো শুভ লক্ষণ বুলি গণ্য কৰা হয়। এয়া হৈছে ঘৰৰ সমৃদ্ধি বৃদ্ধিৰ লক্ষণ। ইয়াৰ পৰা বুজা যায় যে অদূৰ ভৱিষ্যতে আপুনি ডাঙৰ আৰ্থিক সাহায্য লাভ কৰিব পাৰে। শুক্ৰবাৰৰ দিনটোত যদিহে আপুনি পূজাঘৰ নাইবা নামঘৰ নাইবা মন্দিৰৰ যিকোনো ঠাইত জেঠী দেখা পায়, সেয়া কিন্তু তেনেহ'লে আপোনাৰ কাৰণে দেৱী লক্ষ্মীৰ আশীৰ্বাদৰ স্পষ্ট চিন, কিন্তু ক'লা জেঠী নহয়। জেঠী বাৰে বাৰে যদিহে মাটিত পৰিলে ভাল বুলি গণ্য কৰা নহয়। যদিও জেঠী মাটিত খোজ কাঢ়িলে ভাল, কিন্তু জেঠীক হাৰাশাস্তি আপুনি নকৰিব, অৰ্থাৎ জেঠীক মাৰি পেলোৱাটো কিন্তু একেবাৰে নকৰিব। যদি জেঠীক মাৰি পেলোৱাৰ দৰে ভুল আপুনি যদিহে কৰে, তেনেহ'লে সেয়া কিন্তু একেবাৰে অশুভ। যদিহে কেনেবাকৈ আপোনাৰ ভুলবশতঃ জেঠী আপোনাৰ হাতেৰে মৃত্যু হৈছে, তেনেহ'লে সেই জেঠী আপুনি সংস্কাৰ কৰক। ঘৰ এখনত ঘটি যোৱা সৰু সৰু কথাত বহুত বেছি সংকেত লুকাই থাকে। এই সংকেতবোৰ আমি বুজি পালে জানিব পাৰিম যে আমাৰ আহিবলগীয়া সময়বোৰ কেনেকুৱা হ'ব। কিন্তু বহু লোকে সেয়া নজনাৰ দুখতে বহু কিছু ভুল কৰি পায়, আৰু বহুতে সেয়া নজনাৰ কাৰণে বহু বেছি আহিবলগীয়া ভাল সময়ো সেই মানুহজনৰ ওচৰৰ পৰা আঁতৰি যায়। জ্যোতিষশাস্ত্ৰৰ মতে যেতিয়া দৰিদ্ৰতা অহাৰ সম্ভাৱনা থাকে, তেতিয়া ঘৰৰ এই সৰু সৰু কথাত বহুত সংকেত পোৱা যায়। অৰ্থাৎ দৰিদ্ৰতা অহাৰ আগত দেখা দিয়া কিছুমান সংকেতৰ বিষয়ে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ। ঘৰলৈ সমস্যা আহিব লগা থাকিলে প্ৰথমতে তাৰ সংকেত আমাৰ ঘৰত ৰোপণ কৰা সেই তুলসী গছজোপাতে দেখা পোৱা যায়। যদিহে হঠাতে আপোনাৰ তুলসী গছজোপা একেবাৰে শুকাই যায়, নাইবা একো কাৰণ নোহোৱাকৈ আপোনাৰ তুলসী গছজোপা মৰহি গৈছে, তেনেহ'লে আপুনি গম পাব যে আপোনাৰ ঘৰলৈ নিশ্চয়কৈ দৰিদ্ৰতা আহিব। দ্বিতীয়তে, নিমখীয়া খোৱা বস্তুত যদিহে কেনেবাকৈ ক'লা পৰুৱা বগাই থকা দেখা পায়, তেনেহ'লে আপুনি গম পাব যে আপোনাৰ ঘৰখনলৈ নাইবা আপোনাৰ জীৱনলৈ বেয়া সময়ৰ সংকেত আহিব। তৃতীয়তে, যদিহে আপোনালোকৰ ঘৰত থকা গছ-গছনিৰ পাত শুকাই যায়, নাইবা একো কাৰণ নোহোৱাকৈ গছ-গছনিবোৰ শুকাই গৈছে, নাইবা সেইসমূহ সোনকালে কাটি পেলাব লাগে। অৰ্থাৎ যদিহে বহুতৰ ঘৰত দেখা পাওঁ যে কোনো কাৰণ নোহোৱাকৈ ঘৰত মৰা তামোল গছ থাকে, আৰু তেওঁলোকে সেই মৰা তামোল গছ নাইবা মৰা কলগছজোপা তেনেকৈ থাকিবলৈ দিয়ে, কিন্তু এই কথাটো একেবাৰে দৰিদ্ৰতাৰ লক্ষণ। একো কাৰণ নোহোৱাকৈ যদিহে তামোল গছ নাইবা বিভিন্ন ধৰণৰ গছ শুকাই গৈছে, তেনেহ'লে সেই গছবোৰ আপুনি খুব সোনকালে কাটি পেলাওক। ঘৰত থকা গছ-গছনি সদায় সেউজীয়া হৈ থাকিব লাগে, তথা ঘৰত যদিহে কেনেবাকৈ গছ-গছনি শুকাই যায়, তেনেহ'লে সেয়া বুধ গ্ৰহৰ বেয়া প্ৰভাৱ পৰে, যাৰ ফলস্বৰূপে আপোনাৰ ঋণ নাইবা ধাৰ বাঢ়ে। গতিকে সেয়া নহ'বৰ কাৰণে আপুনি খুব সোনকালে সেই মৰা গছজোপা আঁতৰাই দিবলৈ চেষ্টা কৰিব। ঘৰৰ ঝাৰুডাল হৈছে লক্ষ্মী দেৱীৰ সূচক বুলি কোৱা হয়, কাৰণ ঝাৰুৱে ঘৰৰ পৰা দৰিদ্ৰতা নাইকিয়া কৰে। ইয়াৰ ফলস্বৰূপে ঘৰলৈ সুখ সমৃদ্ধি আৰু ধন সম্পত্তি আহে। সেইকাৰণে ঝাৰুৰ ওপৰত আপুনি কেতিয়াও ভৰি দি নাথাকিব। অৰ্থাৎ বহু লোকে ঝাৰুডাল ভৰিৰে গছকে, কিন্তু ঝাৰুডাল ভৰিৰে গছকাটো একেবাৰে বেয়া কথা। এনেকুৱা কৰিলে লক্ষ্মী দেৱীক অপমান কৰা হয়, তথা ঘৰৰ সৰু ল'ৰা-ছোৱালীয়ে যদিহে হঠাতে ঘৰ সাৰিবলৈ আৰম্ভ কৰে, তেতিয়া তাক ঘৰলৈ আলহী অহাৰ সংকেত বুলি ধৰা হয়। কেতিয়াবা আমাৰ শিশুসকলে একো কাৰণ নোহোৱাকৈ ঘপককৈ ঝাৰুডাল লৈ আমাৰ ঘৰবোৰ সাৰিবলৈ আৰম্ভ কৰে। আপুনি তাক আপোনাৰ নিজৰ ঘৰলৈ আলহী অহাৰ সংকেত বুলি আপুনি ধৰিব পাৰে। আনহাতে সূৰ্য অস্ত যোৱাৰ পাছত ঘৰ কেতিয়াও নাসাৰিব। এনেকুৱা কৰিলে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অহাৰ সংকেত, তথা ঝাৰু কেতিয়াও আপুনি ওলোটাই নথব। ইয়াক কিন্তু অশুভ বুলি ধৰা হয়। এনেকৈ ধৰে ঘৰত কাজিয়া হয় আৰু ঘৰত দৰিদ্ৰতাই বাস কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগতে দুডাল ঝাৰু যদি একেলগে ৰখা হয়, তেতিয়াও ঘৰত কাজিয়া নাইবা বিভিন্ন ধৰণৰ দৰিদ্ৰতা নাইবা বেমাৰ আজাৰ আহে বুলিও বিশ্বাস কৰা হয়। পঞ্চমতে, গাখীৰ যদিহে উতলি পৰি যায়, তেতিয়া তেনেকুৱা ঘৰত খৰচ বাঢ়ে, তথা ঘৰৰ মানুহৰ বেমাৰ আজাৰ হয় বুলি বিশ্বাস কৰা হয়। কিছুমানে কিন্তু গাখীৰ উতলি পৰাটো শুভ বুলি কয়, কিন্তু সদায় গাখীৰ উতলি পৰাটো একেবাৰে শুভ নহয়। অৰ্থাৎ কাৎচিৎ কেতিয়াবা আপোনাৰ ভুলবশতঃ গাখীৰ পৰি যোৱাটো কোনো কথা নাই, কিন্তু সদায় যদিহে আপুনি গাখীৰ উতলাওঁতে গাখীৰ পৰি গৈছে, তেনেহ'লে সেয়া কিন্তু আপোনাৰ কাৰণে একেবাৰে শুভ লক্ষণ নহয়। ইয়াৰ জৰিয়তে আপোনাৰ ঘৰৰ কাৰোবাৰ বেমাৰ আজাৰ তথা খৰচ বৃদ্ধি হয় বুলি জনা যায়। যদিহে আপোনালোকৰ বাহিৰৰ পৰা আহি ঘৰত সোমাই জেঠী দেখা পাইছে, অৰ্থাৎ আপোনালোকে ক'ৰবালৈ ওলাই গৈছিলে আৰু ওলাই যোৱাৰ পাছত ঘৰলৈ আহি হঠাতে আপুনি ঘৰত জেঠী দেখা পাইছে, তেনেহ'লে তাৰ অৰ্থ হৈছে যে আপোনালোকৰ বেয়া সময় খুব সোনকালে আহিব। এনেকুৱা আপোনালোকে আগতেই সাৱধান হ'ব লাগে আৰু বেয়া সময়ত সাহসেৰে কাম কৰিব লাগে। অৰ্থাৎ সদায় সময় একেই নাথাকে, বেয়া সময় এদিন পাৰ হৈ যাব।
কিন্তু সেই বুলিয়ে যদিহে আপুনি ক'ৰবালৈ যোৱাৰ আগত নাইবা ক'ৰবাৰ পৰা আহিয়ে ঘৰত মৰা জেঠী পৰি থকা নাইবা জেঠী দেখা পাইছে, তেনেহ'লে সেয়া কিন্তু আপোনাৰ কাৰণে একেবাৰে অশুভ লক্ষণ। ঘৰত এনেই জেঠী দেখাটো শুভ লক্ষণ বুলি ধৰা হয়, কিন্তু যদিহে আপোনালোকে নতুন এখন ঘৰ লৈছে আৰু তাত মৰি থকা জেঠী দেখা পাইছে, তেনেহ'লে ঘৰত প্ৰৱেশ কৰাৰ আগত পূজা কৰাই ল'ব লাগে। যদিহে এনেকুৱা নকৰে, তেনেহ'লে সেই ঘৰখনত থকা মানুহৰ কেতিয়াও উন্নতি নহয় বুলি বিশ্বাস কৰা যায়। যদিহে আপোনালোকৰ শৰীৰত যিকোনো অংগত জেঠী পৰিছে, তেনেহ'লে সেয়াও আহিবলগীয়া সময়ৰ সংকেত। অৰ্থাৎ আহিবলগীয়া সময় আপোনাৰ ভাল হ'বনে বেয়া হ'ব তাৰ সংকেত। জেঠী যদিহে আপোনালোকৰ কপালত পৰিছে, তেতিয়া সেইটো হৈছে সুখৰ সংকেত নাইবা ধন লাভৰ সংকেত। আকৌ যদিহে আপোনাৰ জেঠী মূৰত পৰিছে নাইবা মূৰৰ আগৰ পৰা মাটিত পৰিছে, তেনেহ'লে সেয়া কিন্তু আপোনাৰ ভাল সমস্যা তথা কিবা নহয় কিবা ডাঙৰ সমস্যা তাৰ আগমন ঘটিব পাৰে। কেতিয়াবা আমাৰ হঠাতে আমাৰ চকু দুডাল লৰিবলৈ আৰম্ভ কৰে। অৰ্থাৎ আমাৰ চকুবিলাকেই হওক নাইবা চকুৰ ওপৰৰ যি চেলাউৰি আছে সেই চেলাউৰি নাইবা কেতিয়াবা কাণখন লৰিবলৈ আৰম্ভ কৰে। এই চকু লৰাটো কিন্তু এটা সংকেত দিয়ে। মহিলাসকলৰ যদিহে বাওঁ চকুটো লৰিছে, তেনেহ'লে সুখ নাইবা ভাল সময়ৰ সংকেত বুলি কোৱা হয়। বাওঁ চকুটো চাৰিওফালৰ পৰা যদিহে লৰিছে, তেনেহ'লে সেইটো হৈছে বিয়া হোৱাৰ সংকেত। মহিলাসকলৰ সোঁ চকু লৰা মানে হৈছে অশুভ। অৰ্থাৎ এনেকুৱা যদিহে কেতিয়াবা যদি হঠাতে আপোনাৰ সোঁ চকুটো লৰিছে, তেনেহ'লে এয়া হৈছে কোনো এটা সমস্যা অহাৰ আগমন, অৰ্থাৎ সমস্যা অহাৰ সংকেত। পুৰুষসকলৰ বাওঁ চকুটো লৰিলে কষ্ট আৰু সমস্যা অহাৰ সংকেত দিয়ে তথা সোঁ চকুটো লৰা মানে কিন্তু শুভ। অৰ্থাৎ পুৰুষৰ যদিহে সোঁ চকুটো লৰে, তেনেহ'লে এনেকুৱা বুজায় যে সুখ নাইবা কিবা ভাল সময় তথা কিবা টকা পইচা পোৱাৰ যোগ আছে। যদিহে কাউৰী কোনোবা স্ত্ৰীৰ মূৰত আহি বহে, অৰ্থাৎ কাউৰী এজনী যদি হঠাতে আহি কোনোবা এগৰাকী মহিলাৰ মূৰত পৰে, তেনেহ'লে তেওঁৰ স্বামীৰ ওপৰত সংকেত অহাৰ সংকেত বুলি কোৱা হয়। হঠাতে কাৰোবাৰ ঘৰৰ ওচৰত আহি যদিহে বহু কাউৰীয়ে চিঞৰিবলৈ আৰম্ভ কৰে, তেতিয়া সেই ঘৰখনলৈ আহিবলগীয়া ডাঙৰ সংকটৰ বুজায়, অৰ্থাৎ কিবা এটা ডাঙৰ বিপদ হোৱাৰ সংকেত বুজায়। কিন্তু যদিহে ৰাতিপুৱাই আহি কাউৰীয়ে চিঞৰে, তেনেহ'লে ঘৰলৈ আলহী আহে বুলি আমাৰ সৰ্বসাধাৰণতে কোৱা হয়। কেতিয়াবা আমাৰ কপালবিলাক খজুৱাবলৈ আৰম্ভ কৰে। যদিহে কপাল খজুৱায়, তেনেহ'লে বিয়াৰ সংকেত, অৰ্থাৎ কাৰোবাৰ ঘৰত তুলনি বিয়া হ'ব বুলি কোৱা হয়। ঘৰৰ কাঁচৰ বস্তু নাইবা কাপ আদি যদিহে বাৰে বাৰে পৰি ভাগি আছে, তেনেহ'লে সেয়া হৈছে দৰিদ্ৰতা অহাৰ সম্ভাৱনা। ঘৰ এখনলৈ দৰিদ্ৰতা অহাৰ কিছুমান সৰু সৰু সংকেত হৈছে এনেধৰণৰ: ঘৰত সদায়ে অশান্তি হৈ থকা তথা বেমাৰ আজাৰ, কামত আলস্য, খৰচ বৃদ্ধি, আৰ্থিক সংকট, ঋণগ্ৰস্ততা তথা ঘৰৰ পৰিৱেশ বাৰে বাৰে অশান্ত হৈ থকা। এইবোৰেই হৈছে ঘৰ এখনলৈ দৰিদ্ৰতা অহাৰ আগজাননী। ঘৰত অশান্তি: যদিহে আপোনাৰ ঘৰত সদায় কাজিয়া, অশান্তি আৰু মনোমালিন্য হয়, তেনেহ'লে ই হৈছে দৰিদ্ৰতা অহাৰ এক সংকেত। ঘৰৰ সদস্যসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰায়ে যদি অৱনতি ঘটি থাকে, তেনেহ'লে সিও হৈছে দৰিদ্ৰতাৰ কাৰণ। যদিহে আপোনাৰ কাম কৰিবলৈ একেবাৰে অনীহা তথা একেবাৰে কাম কৰিবলৈ মন নোযোৱা হৈ যোৱা নাইবা কাম কৰিবলৈ অনীহা প্ৰকাশ, তেনেহ'লে সেয়া হৈছে দৰিদ্ৰতাৰ আন এক সংকেত। ঘৰৰ খৰচ যদি অত্যধিক বৃদ্ধি পায় তথা আয়ৰ লগত ব্যয় বেছি হয় তথা আয়ৰ লগত খাপ নোখোৱা হয়, তেনেহ'লে সিও হৈছে দৰিদ্ৰতাৰ এক লক্ষণ। ঘৰ এখনলৈ দৰিদ্ৰতা অহাৰ মূলতঃ কাৰণ কিছুমান এনেধৰণৰ: যদিহে সূৰ্যোদয়ৰ বহু পাছলৈকে ঘৰৰ মানুহবোৰ শুই থাকে, তেনেহ'লে সিও হৈছে দৰিদ্ৰতা অহাৰ এক কাৰণ। গতিকে যিমান পাৰে পুৱা সূৰ্যোদয় হোৱাৰ পূৰ্বে বিচনা ত্যাগ কৰি কাম কৰিবলৈ আৰম্ভ কৰক। দ্বিতীয়তে, নল তথা টেপৰ পৰা পানী লিকেজ হৈ থাকিবলৈ দিব নালাগে। অৰ্থাৎ বহু লোকৰ নল তথা টেপৰ পৰা পানী এটুপ দুটুপ কৰি গৈ থাকে, সিও কিন্তু দৰিদ্ৰতা অহাৰ এক লক্ষণ হ'ব পাৰে। এনে কৰিলে দৰিদ্ৰতা আহে আপোনাৰ ঘৰখনলৈ। যদিহে ঘৰৰ টেপৰ পৰা পানী লিকেজ হৈ থাকে, তেনেহ'লে সেই পানী আজিয়েই বন্ধ কৰি দিয়ক। ছিগা চেণ্ডেল, ফটা কাপোৰ যদিহে আপোনালোকে পিন্ধি থাকে, তেনেহ'লে সেয়াও হৈছে দৰিদ্ৰতাৰ লক্ষণ। গতিকে ছিগা চেণ্ডেল, ফটা কাপোৰ ইত্যাদিৰ মোহ এৰি দিয়ক। ব্ৰত ৰখা, পূজা কৰা আদি কথাবোৰ বিৰোধিতা কৰে নেকি? যদিহে এই নিয়মসমূহ যথোচিত ৰীতিমতে মানি চলিবলৈ চেষ্টা কৰক। নিশা কেতিয়াও ঘৰৰ বাহিৰত আপোনালোকে কাপোৰ মেলি নাৰাখিব। এয়া কোনো বেমাৰ আজাৰৰ সংকেত আৰু বেমাৰ আজাৰ হোৱাৰ লগে লগে আপোনাৰ টকা ভাগিব আৰু এয়াই হৈছে আপোনাৰ দৰিদ্ৰতাৰ লক্ষণ।
ঘৰৰ দুৱাৰ খোলা মেলা কৰোঁতে ঘৰৰ দৰজাবোৰৰ শব্দ হ'বলৈ নিদিব। শনিবাৰ, মঙলবাৰ নাইবা একাদশীত চুলি, নখ ইত্যাদি নাকাটিব। বিচনাত বহি ভাত খোৱা আৰু তুলিৰ তলত পইচা ৰখা ইত্যাদি কাম নকৰিব। এইসমূহ কাৰণতেই আপোনাৰ ঘৰখনত তথা জীৱনত দৰিদ্ৰতা আহিব পাৰে, গতিকে সেই নিয়মসমূহ আপুনি মানি চলিবলৈ চেষ্টা কৰক। আপোনাৰ ঘৰত দৰিদ্ৰতা লাহে লাহে নোহোৱা হৈ যাব। বহু লোকে তুলিৰ তলত পইচা থয় আৰু যদিহে ভৰিৰ শিতানৰ ফালে পইচা থয় তেনেহ'লে সেই টকাত ভৰি লাগে আৰু তেনেকৈ মা লক্ষ্মীক অপমান কৰা হয় আৰু সেই কাৰণতে ঘৰলৈ লাহে লাহে দৰিদ্ৰতা আহে। সূৰ্যাস্তৰ পাছত কেতিয়াও দৈ, গাখীৰ আদি খাদ্য খাব নালাগে। সূৰ্যাস্ত হোৱাৰ আগতেই আপুনি খাব পাৰে, অৰ্থাৎ সূৰ্যাস্তৰ পাছত দৈ, গাখীৰ ইত্যাদি খালে পেটৰ বদহজম তথা বিভিন্ন ধৰণৰ ৰোগে আগুৰি ধৰিব পাৰে আৰু সেয়া অৰ্থাৎ বেমাৰ আজাৰ হোৱাৰ লগে লগে দৰিদ্ৰতা অহাৰ লক্ষণ বুলিয়েই ধৰিব পাৰে। আনক টকা ধাৰ নিশ্চয়কৈ দিয়ে, কিন্তু সেই টকা ধাৰলৈ দিওঁতে সজাগ হওক। সূৰ্যাস্তৰ পাছত টকা কেতিয়াও কাকো নিদিব, ই আপোনাক একেবাৰে দৰিদ্ৰ কৰি পেলাব। বন্ধু বান্ধৱীসকল, এইকেইটাই আছিল ঘৰ এখনলৈ দৰিদ্ৰতা অহাৰ কিছু কাৰণ, আৰু যদিহে আপুনিও এইসমূহ ভুল কৰি আছে তেনেহ'লে নিশ্চয়কৈ আজিৰ পৰা বাদ দিয়ক। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপুনি যথেষ্টখিনি উপকৃত হ'ল। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টি চাই কেনেকুৱা পালে এটি সুন্দৰ কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।